নৱগঠিত মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়কৰ কলিয়াপানী বজাৰ ৰংগমঞ্চত বিজেপি চেলেংহাট মণ্ডলৰ উদ্যোগত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত মৰিয়নিৰ যুৱ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত অঞ্চলৰ প্ৰায় শতাধিক পুৰুষ মহিলাই বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে বিধায়ক ৰূপজ্যোতিৰ কৰ্মপটুতাক অধিক সহযোগিতা কৰিবলৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। উল্লেখযোগ্য যে এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলৰ প্ৰাক্তন ৱাৰ্ড সদস্যসহ কেইবাগৰাকীও নেতা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ প্ৰাক্তন বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও যুৱ নেতা, সদৌ অসম ছাত্ৰ সন্থা, টিয়ক আঞ্চলিক বিষয়ববীয়াৰ লগতে বহু দল সংগঠনৰ সদস্য তথা স্থানীয় জনপ্ৰিয় ব্যক্তিয়ে বিজেপিত যোগদান কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সহযোগত সমষ্টিৰ উন্নয়ন অক্ষুণ্ণ ৰখাৰ সংকল্প গ্ৰহণ কৰে। ইফালে এয়া দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ অগাধ মৰম বুলি সদৰি কৰি অনাগত দিনত সকলোকে লগত লৈ ৰাইজৰ হকে কাম কৰি যাব আৰু আজিৰ দিনটো অতি আনন্দৰ দিন বুলি মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নি সমষ্টিৰ বাবে এটা অতি আনন্দৰ দিন। ভাৰতীয় জনতা পাৰ্টি দলৰ এক যোগদানৰ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ দায়িত্বত থকা সন্মানীয় অতুল বৰুৱা ডাঙৰীয়া আৰু তেওঁ কেইবা বছৰ ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিল। এই অঞ্চলৰ এজন জনপ্ৰিয় ব্যক্তি, তেওঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। ইয়াৰ লগতে টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ এজন ছাত্ৰ নেতা আৰু সুখে দুখে প্ৰত্যেক মুহূৰ্ততে ৰাইজৰ লগত থকা পুলকজ্যোতি বৰুৱা হওক আৰু লগতে আমাৰ প্ৰাঞ্জল বৰা, তেওঁলোকে আমাৰ আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। আবু নাছিম আনচাৰী অন্যতম কৃষক মুক্তি সংগ্ৰাম সমিতি, তেওঁ যোগদান কৰিলে। দীপালী চেতিয়া কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ আজি আমাৰ দলত যোগদান কৰিলে আৰু কেইবাজনো সমাজৰ লগত জড়িত থকা লোক প্ৰায় 50তকৈ বেছি হ'ব, 60জন মানুহ হ'ব আজি যোগদান কৰিলে। খুবেই এটা আনন্দৰ দিন আৰু মই তেখেতক সকলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াললৈ স্বাগতম জনাইছোঁ আৰু মোৰ বিশ্বাস এই যোগদান মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু তেখেতসকলৰ যি বিজেপি দলৰ নীতি আদৰ্শৰ মৰ্মে কাম, ৰাইজৰ সেৱাত আছে ভৰ্তি, সেই লৈ এই সন্মানীয় ব্যক্তিসকল আকৃষ্ট হৈ পেলাই আজি আমাৰ বিজেপি দলত যোগদান কৰিলে। মই তেখেতসকলক স্বাগতম জনাইছোঁ আৰু সম্পূৰ্ণ আশ্বাস দিছোঁ আমাৰ সম্পূৰ্ণ সহযোগিতা। তেখেতসকলে যি মন লৈ আহিছে সমাজৰ উন্নয়নলৈ, আমি লগত থাকি হাতত হাত ধৰি পেলাই আমি কাম কৰি যাম আৰু ৰাইজৰ সেৱা কৰিম, ৰাইজৰ বিভিন্ন সমস্যা আমি দূৰ কৰি লৈ যাম। অসম আদিত্য, টিয়ক।